গছে বনে আকৌ কুঁহিপাত মেলিব, কুলি কেতেকী আকৌ আহিব, কোনোবা গায়কে বিহু মঞ্চত আকৌ বিহুৰ সুৰ তুলিব। কিন্তু জুবিন গাৰ্গে নাহৰ বুলি চিঞৰ এটা মাৰিলেই বোকাত বাগৰি দিব পৰা এটা প্ৰজন্ম, পুলিচৰ লাঠিৰ কোব খাই খায়ো জয় জুবিন দা বুলি চিঞৰিব পৰা অনুৰাগীবোৰ আকৌ কেতিয়াও নাহিব। জুবিন গাৰ্গ অসমৰ বুকুলৈ আকৌ কেতিয়াও ঘূৰি নাহিব। গৰু বিহুৰ গধূলি হুঁচৰি গায়, গৃহস্থই চাকি ধূনা জ্বলায়, কালিলৈ গধূলি হুঁচৰি জুলিব, শৰাইখনি থবি সজা মোৰাই অ, শৰাইখনি থবি সজা। একেলগে একেলগে মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। ঐ কতেনো গৈ আছিলা, ঐ বিচাৰি গৈ ফুৰালা, ঐ কতেনো গৈ আছিলা, ঐ বিচাৰি গৈ ফুৰালা। জানো কিয়নো তুমি মোক বলিয়া কৰিলা, জানো কিয়নো তুমি মোক বলিয়া কৰিলা। কোৱা হয় গছে কোমল কুঁহিপাত মেলিলে অসমলৈ বহাগ আহে। কোৱা হয় কুলি কেতেকীৰ মাতত অসমলৈ বহাগ আহে। কিন্তু শৈশৱৰ পৰা আজিলৈকে আমি দেখিলোঁ জুবিন গাৰ্গৰ সেই সুৰীয়া কণ্ঠটোৰেহে গাঁওখনলৈ বহাগ আহে, অসমীয়া জনজীৱনলৈ বিহু আহে। কান্ধত ঢোল এটা লৈ জুবিনদাৰ সেই সুৰীয়া বিহুগীতবোৰ মুখে মুখে লৈ গাঁৱৰ ঘৰে ঘৰে গৈ চোতালৰ দুবৰি মন মৰা অনুভূতিবোৰ কোনোবাই জানো কেতিয়াবা অসমৰ বুকুৰ পৰা মচি দিব পাৰিব? অসমীয়া জনজীৱনৰ বুকুত আপুনি অনন্তকাললৈ সমাহিত হৈ থাকিব, প্ৰবাহিত হৈ থাকিব। এটা কথা, মই একদম চিধা মানুহ, মোৰ কোনো ঘেণ্টা, মই কাকো খাতিৰ নকৰোঁ পৃথিৱীৰ কথা।